যেহেতু এবাৰ মহা অম্বুবাচী মহাযোগ অৰ্থাৎ এই যি সমদল বা বাদ্য বাদনৰ দ্বাৰা যি হুলস্থলীয়া পৰিৱেশ সেই হুলস্থলীয়া পৰিৱেশ বৰ্জন কৰা হৈছে তাৰ বিপৰীতে দেৱী মাৰ আধ্যাত্মিকতাত দেৱী মাৰ চিন্তা চেতনাত দেৱী মাৰ আৰাধনাত ব্যস্ত হৈছে বিভিন্ন ভক্তগণ তথা দৰ্শনাৰ্থী আৰু এই মুহূৰ্তত মই এটা দৃশ্যাংশ দেখুৱাম খুব শান্তিপূৰ্ণ এক পৰিৱেশত এই যি কামাখ্যা মাৰ মূল মন্দিৰৰ কাষতেই এই ভক্তসকল আৰাধনাত তেওঁলোকে মগ্ন হৈছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মলয়ে সেই দৃশ্যাংশ দেখুৱাব যে এতিয়া 2-3 ঘণ্টা জুৰি এনেধৰণে দেৱী মা আৰাধনাত মগ্ন হৈছে তেওঁলোকে আৰু এই দৃশ্যাংশ আপোনালোকে দেখিছে এই 3টা দিনত তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ দিন আৰু মা যেহেতু ৰজস্বলা হয় আৰু এই সময়তে কামাখ্যা মাৰ দুৱাৰ বন্ধ থাকে আৰু প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ এই যি কেইটা দিন এই দিনকেইটাত এই সকল যি ভক্ত বা সাধু সন্ত তেওঁলোকে মাক আৰাধনা কৰে মাক স্তুতি কৰে মাক বন্দনা কৰে আৰু তেওঁলোকে বিশ্বাস কৰে যে এই সময়তে তেওঁলোকে এক ঐশ্বৰিক শক্তি লাভ কৰে মাৰ যি শক্তি সেই শক্তি লাভ কৰে আৰু লাভ কৰি পেলাই তেওঁলোকে বিশ্ব কল্যাণৰ বা বিশ্ব শান্তিৰ বাবে তেওঁলোকে কাম কৰে আৰু আমি দেখুৱাইছো এই বিভিন্ন ঠাইৰ পৰা অহা এই সকল ভক্ত দেশী বিদেশী ভক্তই এই মুহূৰ্তত ভিৰ কৰিছে দেশী বিদেশী ভক্তই এই মুহূৰ্তত তেওঁলোকে তপ জপত এনেদৰে ব্যস্ত হৈছে এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো খুবেই শান্তিপূৰ্ণ পৰিৱেশ পূৰ্বতে যেনে ধৰণৰ আমি হুলস্থুলীয়া পৰিৱেশ দেখো বাদ্য বাদনে হুলস্থুল কৰে বা সংকীৰ্তন আহি এক প্ৰকাৰ মাৰ আৰাধনাতে তেওঁলোকে নিমজ্জিত হয় কিন্তু এবাৰ পৰিৱেশটো কিছু সুকীয়া কাৰণ এবাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এই পৰিৱেশটো কিছু ব্যতিক্ৰম কৰিবলৈ চেষ্টা চলাইছে আৰু সেয়েহে তেওঁলোকে নাম দিছে মহা অম্বুবাচী মেলা নহয় মহা অম্বুবাচী মহাযোগ ইৰাণ অষ্ট্ৰেলিয়া এনেধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহিছে তেখেতলোকে দেৱী মাৰ আশীষ লৈছে दीदी आप कहाँ से अभी जॉब में है जॉबत আছে তেওঁলোকে জব টপ কৰিছে সেয়েহে তেওঁলোকে কোনো ধৰণৰ বক্তব্য ৰাখিব বিচৰা নাই আৰু সেয়েহে আমি আপোনালোকক ইতিমধ্যে কৈছো যে তেওঁলোকে এই মুহূৰ্তত এই সময়খিনি তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তেওঁলোকে পানী নাখায় বা কোনো ধৰণৰ দ্ৰব্য তেওঁলোকৰ শৰীৰৰ ভিতৰলৈ নাযায় এইখিনি সময়ত তেওঁলোকে মাক আৰাধনা কৰে আৰু এই সময়খিনিৰ দৃশ্যাংশই আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছো